গুড মৰ্নিং নমস্কাৰ মই উজ্জ্বল আৰু আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আন এটা নতুন ভিডিঅ'লৈ আৰু আমি আজি আৰম্ভ কৰিছোঁ টাৱাঙলৈ যাত্ৰা বমডিলাৰ পৰা টাৱাঙলৈ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু কেতিয়া গৈ পাম কি পাম গম নাপাওঁ কাৰণ কিয় এতিয়া বহুখিনি দূৰ আছে কাৰণ এতিয়া 180 কিলোমিটাৰমান আছে চাগে আৰু এতিয়া হোটেলৰ পৰা ওলালোঁ আৰু ইয়াৰ আমি আছিলোঁ আমি আজি বমডিলাত আছিলোঁ বমডিলা এইখন হোটেলতে আছিলোঁ আৰু এইখন হোটেলৰ পৰা এতিয়া ওলাইছোঁ আৰু এতিয়া টাইম হৈছে 7:30 আৰু আমি ওলাইছোঁ যাবৰ কাৰণে টাৱাং আৰু এইফালে ৰেডি হৈছে দেৱজিৎদাও ৰেডি হৈ আছে বাজিছে 7:35 আৰু আমাৰ আজি যাত্ৰা আৰম্ভ কৰিছোঁ টাৱাঙলৈ আৰু গৈ আছোঁ টাৱাঙলৈ আপোনালোকে এতিয়া বমডিলাৰ পৰা 10-12 কিলোমিটাৰমান আমি 10-12 কিলোমিটাৰমান আহিলোঁ আগুৱাই আৰু এয়া চাওক না কি সুন্দৰ এতিয়া আমি উপস্থিত হৈছোঁ দিৰাঙত আৰু 50 কিলোমিটাৰমান আগুৱাই আহিলোঁ আমি ৰাতিপুৱা একো খোৱা নাই আৰু এতিয়া এইখন হোটেলতে আমি কিবা এটা খাই লওঁ এইখন কিছে টাৱাং হোটেল আৰু ইয়াতে ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ এইবিলাক চবটো টি কফি এনেকুৱা পায় আৰু ইয়াতে আমি কিবা খাই ল'ম ইয়াত দেৱজিৎ বহি আছে আৰু আমি এতিয়া বহিম আৰু অৰ্ডাৰ দিছোঁ অলৰেডি ভাত খাম আমি নিৰামিষ ভাত নে কি খাবি আৰু বাইকত বহি বহি মানে বহুত ভাগৰ লাগিল তো অকণমান ৰখিছোঁ তো চাওক না আমি কোনফালে দি আহিছোঁ এইবিলাক ৰাস্তা দেখিছে সন্মুখত দেখিছে মেঘবিলাক আহি আছে দেখিছে উৰি উৰি মেঘবিলাক আহি আছে চাওক এইবিলাক বেছি হ'ল অলপ আগতে এইবিলাকত নাছিলে এতিয়া এইবিলাক মেঘ আছে আৰু যথেষ্ট ঠাণ্ডা লাগি আছে এই মেঘ ঠাণ্ডাটো বাঢ়ি গ'ল কিন্তু এতিয়া অলপ আগত গৰম লাগি আছিলে এতিয়া ঠাণ্ডাটো বাঢ়ি কাৰণ কিয় এই মেঘবিলাক আহি আছে না এইবিলাক মেঘবিলাক আহি আছে না একদম উৰি উৰি আহি আছে আমি নিজৰ চকুদি দেখা পাই আছোঁ কিন্তু কেমেৰাত আহিছে না নাই গম পোৱা নাই কিন্তু এনেকুৱা অৱস্থা এইফালে চাওক এই ৰাস্তাটোত চাওকচোন মেঘ আহি আছে এইবিলাক মেঘ উৰি আছে আৰু সেই মেঘৰ মাজে মাজে আমি যাব লাগিব চাওক এয়া চাওক মেঘৰ মাজে মাজে গৈছে এইবিলাক মেঘ আছে ৰাস্তাত মেঘ পৰি আছে মেঘ এইখিনি ঠাণ্ডা বেছি ঠাণ্ডাটো বেছি লাগছে ঠাণ্ডা 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 বেছি লাগিছে ঠাণ্ডা চাওকচোন কেনেকুৱা এইফালে অলপ আগতে পাহাৰ দেখা গৈছিল এতিয়া পাহাৰ নাই এতিয়া মেঘ আছে মেঘ খালি কেৱল মেঘে দেখা পাব পাহাৰ দেখা নাপায় আৰু কি ঠাণ্ডা লাগে ঠাণ্ডা লাগছে বহুত ৰাস্তাত চাওকচোন এইবিলাক মেঘ এইবিলাক কুঁৱলী চুঁৱলী একো নহয় আৰু মেঘ এইবিলাক এতিয়া ৰাস্তাটো দেখা কেইটা বাজিছে চাওকচোন এতিয়া 12টা বাজিছে আৰু এই সময়ত এনেকুৱা
বহুত বেছি ঠাণ্ডা লাগি আছে ও জেকেট পিন্ধিব লাগিব কিজানি এইখনে কাম দিয়া নাই আৰু এতিয়া এইখনেও কাম দিয়া নাই এতিয়া জেকেট পিন্ধিব লাগিব চাগে ইমান ঠাণ্ডা লাগি আছে আৰু ইয়াত বহুত ঠাণ্ডা লাগি আছে হাতখন মানে কাম নকৰা নিচিনা হৈ আছে হাত মোজাটো আছে ভিতৰত সোমাই থোৱা আছে যাব লাগিব বহুত ঠাণ্ডা লাগি আছে কাম কৰি থাকে বেছি মহিলাকে কাম পুৰুষেও আছে কিন্তু মহিলাৰ সংখ্যাও যথেষ্ট আছে আৰু ৰাস্তাত এনেদৰে কাম কৰি থকা মানুহ বহুত পাব বহুত বহুত তো আমি ফাইনেলি বহুখিনি ওপৰত আহি গ'লোঁ আমি অকণমান ৰখিছোঁ ঠাণ্ডাও লাগিছে ইয়াতে এতিয়া অকণমান ৰ'দ দিছে কিন্তু ৰ'দটো বেছি সময় নাথাকে কাৰণ কিয় এতিয়া ৰ'দ দিছে মানে ৰ'দটো বেছি সময় নাথাকে আকৌ এইটো কমি গ'ল ৰ'দটো কিমান ধুনীয়া ঠাই চাওকচোন ইমান ধুনীয়া প্লেচ এটাত আহি পালোঁ আৰু আমি এনেকৈ ওপৰেদি যাব লাগিব আৰু বাইকত আহিছোঁ কিন্তু ভাগৰ লাগিছে কিয় জানানে ইয়াত অক্সিজেনটো কম পাওঁ কাৰণ কিয় খোজকাঢ়িব নোৱাৰোঁ বেছি কৰি কথা ক'ব নোৱাৰে কথা ক'লে ভাগৰ লাগি যায় পটককৈ আৰু সেইকাৰণে আমাৰ বাইকখনেও কাম নকৰে বেছি এনেকৈ মানে যেতিয়া আমাৰ মানে বহুত ওপৰত উঠিব লগা হয় তেতিয়া বাইকখনেও লাহে লাহে উঠিব লগা হয় কাৰণ কি যে হ'ব বাইকত আহিও ভাগৰ লাগিলে কথাই নোলায় মুখৰ পৰা কি হ'ব এনে
13,700 ফিট ওপৰত আছোঁ সেই এওঁ মোক সুধিছে ৱেলকাম টু টাৱাং আৰু এইফালে আমি টাৱাং যাম আৰু এতিয়া আমি উপস্থিত হৈছোঁ চিলাপাছ আৰু ইয়াত 13,700 ফিট ওপৰত আছোঁ আমি আৰু এইফালে আমি গৈ আছোঁ এনেদৰে কেমেৰা যিমান ভাল লাগি আছে ইয়াতে যদি আপোনালোকে আহে কিন্তু বেছি ভাল হ'ব আপোনালোকে ফাইনেলি আহি পালোঁ টাৱাং আৰু টাৱাঙত আমি এটা হোটেল বুক কৰিলোঁ কম দামত বেছি দামৰ নহয় আৰু থাকিব পৰাকৈ আৰু এটা বস্তু দেখুৱাই আছোঁ আপোনালোক আৰু চাওক আৰু দেখুৱাইছোঁ আপোনালোক চাওক ৱাও ৱাও কি ধুনীয়া